জয়ন্ত বড় ডাঙৰীয়া তেখেতক মঞ্চলৈ আদৰণি আনিবৰ কাৰণে যুৱ মৰ্চাৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। নতুন ভোটাৰসকল জয়জয়তে আপোনালোক সকলোলৈকে আমি পোনপ্ৰথমে আমাৰ মাজত উপস্থিত থকা ৰঞ্জিত দত্ত ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ দক্ষিণ নগৰ মণ্ডল যুৱ মৰ্চাৰ সন্মানীয় সভাপতি এখনি মিচিং গামোচাৰ তেখেতক আদৰণি জনাবৰ কাৰণে প্ৰকাশ সিদ্ধি ডাঙৰীয়াক অনুৰোধ জনাইছো। আমাৰ মাজত নদুৱাৰ নাগৰিক মঞ্চৰ ফালৰ পৰা আমাৰ প্ৰিয় প্ৰাৰ্থী তথা শোণিতপুৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি এটা ৰাজনৈতিক দলত এটা জীয়াই থাকিব হ'লে ৰাজনৈতিক দলৰ কাম কাজ আগবঢ়াবলৈ হ'লে গতিকে বিভিন্ন ধৰণৰ নিযুত পইনা এটা আঁচনি আহিছে শুনিছা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছা তুমি ন নিযুত পইনা আঁচনিৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনি ঘোষণা কৰিছে কিহৰ কাৰণে কাৰণটো কি আছে আৰু আমাক বহুত ধৰণে সুবিধা কৰিছে পঢ়াৰ ক্ষেত্ৰত বা বেলেগ ধৰণৰ কিবা ক্ষেত্ৰতো বহুত সুবিধা কৰিছে যিহেতু ক্লাছ 9 পঢ়ি থকা ছাত্ৰক চাইকেলো দিছে আনকি কিতাপো দিছে বিনামূলীয়া তো বহুত ধৰণৰ ক্ষেত্ৰতে সহায় কৰিছে। থেংক ইউ। এটা কোডলেছ আছে নে কোডলেছ আছে নেকি কিহত কৰি আছা তুমি তোমাৰ ভোটাৰ লিষ্টৰ নাম আছে নাই ফাৰ্ষ্ট লিষ্ট ভোটাৰ লিষ্ট তো নিযুত পইনা এটা আঁচনি আহিছে শুনিছা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছা তুমি ন নিযুত পইনা আঁচনিৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনি ঘোষণা কৰিছে। এই আঁচনিটোত এইটোৱে হ'ল উদ্দেশ্য যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী যিবিলাক আমাৰ অভিভাৱকসকলে পইচাৰ অভাৱত কলেজত নিজৰ ছোৱালীজনী বা নিজৰ জীয়ৰীক নাম দিবলৈ অসুবিধা পায় আৰু সেইটো বুলি ভাবিয়ে খুব কম বয়সত 18 বছৰ সম্পূৰ্ণ নোহোৱাৰ আগতে কলেজলৈ আহিবলৈ সুবিধা কৰি দিছে কলেজত পঢ়াৰ কাৰণে সুবিধা বিনামূলীয়া পাঠ্যপুথি দিছে লগতে স্কুলসমূহ বা বিদ্যালয়সমূহত বিনামূলীয়া পোচাক আমাক দিছে পিন্ধি আহিবলৈ ইমানখিনি কৰিছে লগতে আমাৰ মাধ্যমিক হাইস্কুলসমূহ উচ্চতৰ কৰিছে গতিকে বহুতেই ভাল লাগিছে। কৰি কৈছোঁ যে 1 লাখৰ ওপৰ ভোট আমি পাবলৈ সক্ষম হ'ম। বৰ্তমান যিটো ৰাইজৰ সঁহাৰি আৰু ৰাইজে যেনেধৰণে আমাক সহযোগিতা আগবঢ়াইছে কংগ্ৰেছ দল ত্যাগ কৰি যেনেধৰণে মানুহে আমাৰ দলত অংশগ্ৰহণ কৰিছে CPM দল ত্যাগ কৰি অংশগ্ৰহণ কৰিছে বালিপাৰাত আম আদমি পাৰ্টিও ত্যাগ কৰি আমাৰ দলত অংশগ্ৰহণ কৰিছে এই পৰিৱেশ দেখি কাৰণ মই এছেম্বলি ইলেকশ্যনত ইয়াত 6টা খেলিছোঁ গতিকে মানুহৰতো মই বুজি পাওঁ চুক কোন জেগাবিলাকত ক'ত কেনেকুৱা কি হৈ আছে এই পৰিৱেশ যদি আমি ৰক্ষা কৰি চলিব পাৰোঁ তেতিয়াহ'লে 1 লাখৰ ওপৰলৈ আমি ভোট যোৱাটো 100% নিশ্চিত আৰু 1 লাখৰ তললৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে যিমান চিৰিয়াছলি কাম কৰি আছে জনসম্পৰ্ক ৰাখি আছে
প্ৰতি ঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টীৰ বতৰা লৈ গৈছে গতিকে 1 লাখৰ তললৈ কোনো কাৰণতে আমি আহিব নালাগে ভূপেন বৰাইতো দিনতে সপোন দেখিছে মানুহে সপোন কেতিয়া দেখে ৰাতি শোৱাৰ সময়তে সপোন দেখে আৰু ৰাতি শোৱাৰ সময়ত যিটো সপোন হয় কেতিয়াবা আপোনালোকৰ এইটো ফলিয়াই নফলিয়াই জানো ফলিয়াইতো কিন্তু ভূপেন বৰাই সপোনটো দিছে দিনত আৰু দিনৰ সপোনটো কেতিয়া ফলিয়াব দিনৰ সপোনটো কেতিয়াও বাস্তৱত পৰিণত নহয় তেওঁ কি সূত্ৰত কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁকতো আহ্বান কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ভূপেন বৰাই 25ত জইন কৰিব তেওঁৰ কাৰণে 2টা চিট ৰিজাৰ্ভেশ্যন কৰি ৰাখিছে প্ৰথমতে তেওঁ বিধায়ক হৈ চাওক বিধায়কটো হ'লেহে তেওঁ মুখ্যমন্ত্ৰী হ'ব তেওঁৰ কাৰণে কোনো চিটেই নাই তেওঁতো এতিয়া ইলেকশ্যন পাতিবৰ কাৰণে কোনো তেওঁৰ কাৰণে চিট নাই তেওঁ কিয় সাংসদ কিয় নেখেলিল ভূপেন বৰা ডাঙৰীয়াই কৈছে যে 25ত তেওঁ মুখ্যমন্ত্ৰী হ'ব তেওঁ সাংসদটো খেলিবৰ কাৰণে শোণিতপুৰত তেওঁৰ কিয় সাহস প্ৰেমলাল গঞ্জু ডাঙৰীয়াক যে তেওঁ টিকেটো দিলে প্ৰেমলাল ভাল দিনত প্ৰেমলাল গঞ্জু ডাঙৰীয়াক কিয় টিকেট দিলে জিলা পৰিষদৰ টিকেট এটাৰ কাৰণে প্ৰেমলাল গঞ্জু ডাঙৰীয়া অযোগ্য হ'ল তেতিয়া দিনত জিলা পৰিষদৰ টিকেটো দিব পাৰিলে বিধায়কৰ টিকেটো দিব পাৰিলে ভূপেন হাজৰিকা কিয় সাহস নল যে শোণিতপুৰত তেওঁ নিৰ্বাচন খেলিবৰ কাৰণে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909